জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম কালি বিলাসীপাৰা অলপ ভায়োলেন্স হ'ল 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটো এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছে প্ৰায় 4,000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছোঁ নটিচ দিয়া হয় নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিনটোৱে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায় এই উচ্ছেদৰ বিৰুদ্ধে জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম কালি বিলাসীপাৰা অলপ ভায়োলেন্স হ'ল 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটো এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছে প্ৰায় 4,000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছোঁ নটিচ দিয়া হয় নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিনটোৱে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ কৈছে যে আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায় এই উচ্ছেদৰ বিৰুদ্ধে জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ